Hello dear students, তোমালোক সকলোকে মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো। সো ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত গোলাঘাট ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ম্যাথমেটিক্সৰ যেটো 45টা কোৱেশ্চন আছিল এমসিকিউজ হে এমসিকিউজ নি আমি ডিসকাস কৰি আছো। যেটো তোমালোকৰ এক্সামটো হৈ গৈছে, সো তোমালোকে কিমান পাবা মোৰ লগতে কৰি যাবা, কৰি প্লে তোমালোকৰ স্কোৰ কিমান হৈছে তলত কমেন্ট বক্সত জনাই দিবা। কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে এটো জনাই দিবা, ঠিক আছে? গতিকে আহা দেৰি নকৰি আজি ভিডিঅটো আমি আৰম্ভ কৰো। প্ৰথম কোৱেশ্চন আমাক কি দিয়া আছে, 10 জন মানুহে এটা কাম 5 দিনত কৰিব পাৰে। এই কামটো 50 জন মানুহে কিমান দিনত কৰিব, ঠিক আছে? এনেকৈ যদি মেন আৰু ওয়ার্কৰ কথা আহে, ঠিক আছে? এইটো কি হয় আমাৰ ইনভার্স প্রপোর্শনত হয়, ঠিক আছে? মানে মানুহ যদি বহাই দিয়া যায়, ঠিক আছে? 10 ৰ জায়গাত 50 কৰি দিলে আমাৰ সময়টো যিমান লাগিছিলে 5 দিন আছে ইয়াত কমি আহিব, হয়নে? সো মানে আমি ইয়াত কি কৰিম, এইটো যদি x লওঁ এইটো y বুলি লৈ লওঁ, তো আমি কি কৰিম x * y = কনস্ট্যান্ট বুলি আছিল, হয়নে? মানে এইটা পূৰণ কৰিলে কিমান পাম 50 পাম। তো এই 50 লগ কি পূৰণ কৰিলে 50 পাম, মানে আমি 1 পূৰণ কৰিব লাগিব, হয়নে? অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। সো হানি নেক্সট কোৱেশ্চন আছে, আমি কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে, এই ভ্যালুটো আমি উলিয়াব লাগে, ঠিক আছে? সো এইখিনি যদি মই এইটো x লৈ লওঁ, এইটো x এ হৈ যাব, হয়নে? এইটো x হৈ যাব, এইটো y হৈ যাব, এইটো y হৈ যাব, ঠিক আছে? এইটো চাবা তোমালোকে এটা ধুনিয়াকে আমাৰ ফৰ্মুলাত আছে, ওপৰটো যদি x * x কৰিলে কিমান হ'ব, x² - এইটো কি হ'ব 2xy + y² হৈ আছে, হয়নে? সো এইটোক আমি লিখিব পাৰিম x - y² আৰু তলত আমাৰ 100 আছে, তো ডিভাইডেড বাই 100 টো তোমালোকে দি দিয়া। তো এতিয়া চাবা তোমালোকে এই x ৰ জায়গাত আমি কি পাতি দিও, এটো 100.01 - 0.01 হোল স্কয়ার ডিভাইডেড বাই 100 লিখিছো, ঠিক আছে? সো আলটিমেটলি চোৱা এই 0.1 ক্যান্সেল মানে থাকি যাব আমাৰ 100 স্কয়ার বাই 100। সো এটা 100 ক্যান্সেল কৰিলে আমাৰ থাকি যাব কিমান 100, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 100, ঠিক আছে? সো নেক্সট কোৱেশ্চন চাবা তোমালোকে কি দি আছে, তলৰ কোনটো অপৰিমেয় নহয়। অপৰিমেয় নহয় মানে পৰিমেয় হয়, ঠিক আছে? পৰিমেয় কোনটো হয় বুলি আমাৰ দেখাবলৈ গৈছে। এতিয়া চাবা তোমালোকে অপচন এ টো যদি চাও, ইয়াত ওপৰত কি আছে আমাৰ 2 + √2। তো √2 যদি আমি জিৰ লগতে আমি প্লাস নকৰো কিয়, এটো কি হৈ যাব আমাৰ এটা ইৰেশনাল নম্বৰ বা অপৰিমেয় সংখ্যা হৈ যাব, গতিকে এটা আমাৰ কটা যাব। তাৰ পিছত চাবা আমাৰ এটো a + b a - b আমি কইলে a² - b² কৈ দিব পাৰো, ইয়াত আমাৰ ইৰেশনাল খিনি ৰেশনালে কনভার্ট হৈ যাব, বাট তলত যেটো √5 আছে, √5 টো আমাৰ √5 এ থাকিব, তাকটো আমি একো কৰিব নোৱাৰো, অৰ্থাৎ ইউ এটা আমাৰ ইৰেশনাল নাম্বাৰ হ'ব, ঠিক আছে? তাৰ পিছত চাবা c টো ক্ষেত্ৰত আমি 6√2/18 √18 আছে, মানে √18 টো আমি লিখিব পাৰো 3√2 লিখিব পাৰো, হয় নাই? মানে আলটিমেটলি ওপৰত আছিল 6√2/3√2, এইটো ক্যান্সেল কৰিলে কিমান হ'ল, এইটো আলটিমেটলি ইকুয়ালস টু 2 পালো, অৰ্থাৎ 2 টোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো, অৰ্থাৎ ই এটা আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব। তো আমাৰ কোৱেশ্চন আছিল অপৰিমেয় নহয় বুলি সুধিছিলে, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। বুজি পালা? সো নেক্সট কোৱেশ্চন আমি আগবাঢ়ি যাওঁ। নেক্সট কোৱেশ্চন আমাক কি দিছে, কোৱেশ্চন নম্বৰ 4, যদি a যিকোনো স্বাভাৱিক সংখ্যা হয় তেন্তে 6n - 5n ৰ মানৰ এককৰ ঘৰৰ অংকটো কি হ'ব বুলি কৈছে, ঠিক আছে? সো এতিয়া চাবা 6n মানে a টো আমি যিকোনো হ'ব পাৰে, ঠিক আছে? 6(1 - 5(1) that is equals to 6 - 5 that is equals to 1, হয়নে? তো আমি কি পালো 1 পালো, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। সো নেক্সট কোৱেশ্চন চাবা তোমালোকে কি দি আছে, কোৱেশ্চন নম্বৰ 5, যদি x আৰু y ক্ৰমে সহমৌলিক হয় তেন্তে ইয়াৰ লসাগু কি হ'ব? x আৰু y আমাৰ কোপ্ৰাইম বুলি কৈছে, এলসিএম টো কিমান হ'ব? যদি আমি চাবা x আৰু y যদি কোপ্ৰাইম হৈ যায়, মানে ইয়াৰ HCF আমাৰ কি হৈ যায়, HCF টো একোই নাথাকিব, মানে HCF of x, y equals to 1। আৰু যদি এলসিএম উলিয়াব দিয়া তেতিয়ালে সংখ্যাটা তোমালোকে পূৰণ কৰি দিলে হৈ যাব, মানে x * y কৰিলে হ'ব, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি x * y। বুজি পালা? সো নেক্সট কোৱেশ্চন চাবা, কোৱেশ্চন নম্বৰ 6, px² + qx + r where p not equals to 0 দ্বিঘাত বহুপদৰ শূন্যৰ যোগফল হ'ব, ঠিক আছে? সাম অফ দা জিৰোজ উলিয়াব লাগে। তো সাম অফ দা জিৰোজ হলে আমি কি পাও, -b/a আছিলে ফৰ্মুলাতে, হয় নে? সো ইয়াত b জায়গাত কি আছে, q আছে, মানে -q/a জায়গাত কি আছে, p, মানে -q/p ক'ত আছে, অপচন সি ত আছে, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হ'ব। সো ডিয়াৰ স্টুডেন্ট, আমি কোৱেশ্চন নম্বৰ 7 টো ডিসকাস কৰো, কি দি আছে চাবা তোমালোকে, x = 2 ৰ বাবে x² + ax - 5 বহুপদৰ মান হ'ল 3, তেন্তে x = 5 ৰ বাবে বহুপদৰ মানটো কিমান হ'ব আমাক সুধিছে, ঠিক আছে? সো এতিয়া চাবা তোমালোকে ইয়াত যদি x ৰ জায়গাত আমি 2 পাতি দিও, ঠিক আছে, কি হ'ব 2² + a * x মানে টুৱাইস a - 5 যদি কৈ দিও ইকুয়ালস টু কিমান বুলি কৈছে, আমাক 3 বুলি কৈছে। সো ইয়াক যদি সলভ কৰি দিও, সলভ কৰিলে কি হ'ব, টুৱাইস থাকি যাব, এই 2² 4 হ'ব, 4 পৰা যদি আমি -5 কৰি -1 হ'ব, আৰু যদি ইফালে লৈ যাও আমাৰ +1 হৈ যাব, হয়নে? অৰ্থাৎ a = এটো আসলে 4 পৰা যদি আমি 2 ডিভাইড কৰিলো থাকি যাব 2, a = কিমান পালো 2 পালো। আকৌ আমাক কৈছে যদিহে আমাৰ x = 5 হয় তেতিয়ালে তাৰ মান কিমান হ'ব? তো এতিয়া x ৰ জায়গাত আমি 5 পাতি দিও, মানে 5² + 5a - 5, মানে আকৌ আমাক আমি জানো 5² মানে কিমান 25,
আকৌ এই জায়গাত আমি কিমান পালো 2 পাইছিলো হয় না সো 5 * 2 কৰিলে কিমান হ'ব 10 - 5 হয় না আলটিমেটলি 25 10 ৰ পৰা 5 গল থাকিব কিমান 5 দুটা আমি যোগ কৰিলে আমি কিমান পাম 30 অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 30 ঠিক আছে সো নেক্সট কোৱেশ্চন চাবা তোমালোকে 1/4 আৰু -1/4 যদি এটা বহুপদৰ শূন্য হয় আৰু zeros of the polynomial বুলি কৈছে দেন বহুপদটো কি হ'ব পলিনোমিয়ালটো কি হ'ব আমাক সুধিছে ঠিক আছে যদি হে এই দুটা আমাৰ 0 বা শূন্য হয় তেতিয়ালে আমাৰ ইয়াৰ ফ্যাক্টৰ খিনি কি হ'ব x + 1/4 হ'ব আৰু x - 1/4 হ'ব হয়নে সো ইয়াক যদি পূৰণ কৰি দিও আমি কি হ'ব x² - এটো 1/4 হোল স্কয়াৰ হৈ যাব মানে কি হ'ব 1/16 হৈ যাব তো আমাৰ অপচন আছে এটো ঠিকই আছে আকৌ চাবা আমাৰ ইয়াক যদি 1/16 টো কমন লৈ লও ঠিক আছে ইয়াত থাকি যাব কিমান 16x² ইয়াত থাকিব -1 মানে 16x² - 1 আমাৰ 4 টো শুদ্ধ আছে 2 টো শুদ্ধ আছে ঠিক আছে সো এই দুইটা শুদ্ধ হ'ব ক'ত আছে অপচনটো চাবা এইটো ঠিক আছে সি টো আছে 2 আৰু 4 টো আমাৰ শুদ্ধ হ'ব বুজি পালা মানে আমি কি কইলো এই 1/16 আছে যে এটো কমন লৈ ললো বুজি পালা সো নেক্সট কোৱেশ্চন টুলে আমি যাও কোৱেশ্চন নম্বৰ 9 টো কি দিয়া আছে তলত দিয়া কোনটো p of x = x³ + 4x + 5 ৰ এটা উৎপাদক হয় বুলি কৈছে তো এতিয়া চাবা তোমালোকে এই অপচন এ আৰু অপচন সি টুক মই একেবাৰে নাইকিয়া মানে নকইলে হ'ব কিয় নকইলে হ'ব যদি হে x - 1 এটা উৎপাদক হয় তেতিয়ালে ইয়াৰ কি হ'ব x = 1 হৈ যাব আৰু ইয়াত হৈ যাব x = 2 তো x ৰ জায়গা যদি 1 পুট কৰো ইয়াত গোটেইখিনি আমাৰ পজিটিভে আছে বা 2 পুট কৰিলে পজিটিভে আছে তো আমাৰ কি হ'ব পজিটিভে পাম নাম্বাৰ এটা ঠিক আছে মানে x³ কৰিলে কিমান হ'ব তাহলে 1 কৰিলে 1 এ থাকিব মানে আমি নেগেটিভ কেতিয়াও নাপাও বা 0 কেতিয়াও নহয় ঠিক আছে সো তাৰ পিছত চাব লাগিব আমি x + 1 বা x + 2 টো চেক কৰি চাব লাগিব না আলটিমেটলি আমি কি কৰিব লাগিব p of x ৰ জায়গাত আমি = 0 পাব লাগিব প্ৰথমতে আমি এটো কৰি চাও তাৰ পিছত আমি d2 কৰি চাম ঠিক আছে সো x + 1 আছে সো x = কিমান হ'ব -1 সো এই x ৰ জায়গাত পাতি চালে কি হ'ব -1³ + 4 * -1 + 5 ইয়াক যদি আমি ক্যালকুলেশন কৰো কি হ'ব -1³ কৰিলে -1 হ'ব -+ -4 + 5 আলটিমেটলি -1 - 4 কৰিলে কিমান হ'ব -5 + 5 = 0 yes option b x + 1 টো আমাৰ শুদ্ধ হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন আমাৰ কোৱেশ্চন নম্বৰ 10 টো কি দিছে তলত দিয়া কোনটো py = 3y³ - 16y - 8 ৰ এটা শূন্য মানে 0 of the polynomial টো আমি উলিয়াব লাগে ঠিক আছে কোনটো হয় আমি চেক কৰি চাও এই এবাৰ -8 পাতি চাও ইয়াত ঠিক আছে -8 পাতিলে একচুয়ালি বহুত ডাঙৰ হৈ যাব সাগে 3 * -8 হোল কিউব -16 * -8 -8 হয়নে সো আলটিমেটলি এটো আমাৰ হৈ যাব 3 * 8 কি হলে 512 হ'ব এটো প্লাস 16 * 128 আকৌ এটো মাইনাস হ'ব দেই সো এটো সবা প্লাস 128 আছে সো ইয়াক কেতিয়াও 0 টো হ'ব নোৱাৰে ঠিক আছে সো এটো তো আমাৰ নহবই নেক্সট -2 টো চেক কৰি চাও -2 চেক কৰিলে কি হ'ব 3 * -2 হোল কিউব -16 * -2 -8 ঠিক আছে সো এটা সবা 2 কিউব কৰিলে 8 হৈ যাব হয় না সো -2 থাকিবই 8 3 * 24 হ'ব আকৌ মাইনাস প্লাস 16 2 * 32 -8 ঠিক আছে সো এতিয়া চাবা এই আমি 32 ৰাখি দিছো 24 লগত যদি 8 প্লাস কৰি দিও কি হ'ব -32 আলটিমেটলি = কিমান পালো 0 পালো অৰ্থাৎ অপচন বি -2 টো আমাৰ এটা ইয়াৰ শূন্য হ'ব বুজি পালা সো দেছ আমি কোৱেশ্চন নম্বৰ 11 টো আমি ডিসকাস কৰো কি দিয়া আছে চাবা তোমালোকে উক্তিটোত কি দিয়া আছে 3x³ - 5x² + 3x - 4 শূন্যকেটাৰ সমষ্টি 5/3 আছে কিন্তু ইংলিশ মিডিয়ামটোত আমাৰ কি আছে -5/3 আছে ঠিক আছে সো আমি চাও আমি একচুয়ালি ইংলিশ মিডিয়ামত যেটো দিয়া থাকে আমি হেটোৱে কারেক্ট বুলি আমি ধৰি লও আমি এটা যেটো শূন্যকেটা সমষ্টি মানে আলফা + বিটা + গামা = কি হয় -b/a হয় মানে ভেৰিফাই কৰি চাও সো ইয়াত কি হয় -5 আছে হয়নে ফৰ্মুলা মতে এটা মাইনাস থাকে আকৌ -5/3 মানে আলটিমেটলি কি হ'ব 5/3 কিন্তু আছে ইয়াত -5/3 অৰ্থাৎ ই হৈ গল ভুল ঠিক আছে এছাৰশনটো ভুল হৈ গল তাৰছত আমি ৰিজনটো চাও কি দিছে the product of the zeros of the polynomial ax³ + bx² + cx + d = -d/a মানে আলফা * বিটা * গামা হলে কি হয় -d/a অৰ্থাৎ ই আমাৰ শুদ্ধ আছে মানে ৰিজনটো আমাৰ শুদ্ধ হৈছে আৰু এছাৰশনটো আমাৰ ভুল হৈছে ঠিক আছে সো কোড আছে অপচন আমাৰ অপচন d2 আছে ঠিক আছে r is correct a is false ঠিক আছে
কিন্তু এটা এইটো আমাৰ অকমান কনফিউজিং হ'ব বহুতৰ যে যদি আমি আসামিজ মিডিয়ামটো চাওঁ আসামিজ মিডিয়াম চালে আকৌ আমাৰ এইটো কাৰেক্ট হৈ যাব দুটাই কাৰেক্ট হৈ যাব তেতিয়া অপচন বি টো হ'ব শুদ্ধ ঠিক আছে আৰু যদি ইংলিশ মিডিয়ামত চাওঁ তেতিয়ালে আমাৰ অপচন ডি টো হ'ব এইটো আমাৰ অকমান কনফিউজিং হ'ব এইটো বোৰ্ডে ডিসাইড কৰিব কোনটো আমাৰ একচুয়াল কাৰেক্ট আনসাৰ ঠিক আছে একচুয়ালি যদি আমি ইংলিশ মিডিয়াম চাওঁ আকৌবাৰ কৈছো মই ইংলিশ মিডিয়াম চালে অপচন ডি শুদ্ধ হ'ব আৰু আসামিজ মিডিয়াম চালে অপচন বি শুদ্ধ হ'ব ঠিক আছে সো এটা আমি কোৱেশ্চন নম্বৰ 12 টো চাওঁ যদি হে ACF of A and 10 equals to 5 বুলি দিয়া আছে আৰু LCM কিমান আছে 50 বুলি দিয়া আছে তেন এৰ মানটো উলিয়াব লাগে আমি জানো যে সংখ্যা দুটাৰ পূৰণফল মানে এই সংখ্যা দুটা A আৰু 10 আছে মানে A into 10 equals to LCM into ACF হয় না লসাগু পূৰণ গসাউ হয় না সো এতিয়া চাবা এটা লসাগুটো আমাক দিয়া আছে 50 আৰু গসাউটো দিয়া আছে 5 হয় না আৰু আমি যেটো A উলিয়াব লাগে ঠিক আছে A উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াক এই 10 ৰে হৰণ কৰি দিয়া তো এই 0 0 ক্যান্সেল যাব থাকি যাব 5 5 গুণ 25 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন বি 25 হ'ব সো নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 13 টো কি দিয়া আছে x = 6 আৰু y = pi হলে x + y এটা কি হ'ব বুলি আমাক খুদিছে ঠিক আছে সো এতিয়া চাবা x + y মানে x ৰ জায়গাত 6 প্লাস pi মানে 6 প্লাস pi pi তো আমাৰ কি হয় ইৰেশনাল নম্বৰ বুলি আমি সকলোৱে জানো এতিয়া চাবা তোমালোকে এটা ইৰেশনাল নম্বৰ লগত যদি এটা ৰেশনাল নম্বৰ আমি এড কৰি দিও ই সদায় কি হ'ব ইৰেশনাল নম্বৰ বা অপৰিমেয় সংখ্যা হ'ব বুজি পালা সো এটা আমি কোৱেশ্চন নম্বৰ 14 টো চাও কি দি আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ সমাধান কেইটা কি কৈছে হাউ মেনি সলিউশনস আৰ देयर ইন a linear equation in two variable ঠিক আছে আমাক কৈছে এটা linear equation in two variable যদি তোমাক দিয়া থাকে তেন্তে তাৰ কিমানটা সমাধান থাকিব বুলি আমাক খুদিছে এইটোত হ'ব চাবা যদি দুটা থাকে তেতিয়ালে আমাৰ কেবাটা হ'ব পাৰে সলিউশন থাকিব পাৰে এটা দুটাও থাকিব পাৰে এটাও নাথাকিব পাৰে কিন্তু আমাৰ যদি এটাহে linear equation দিয়া তেতিয়ালে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অসীম সংখ্যক সমাধান থাকিব ঠিক আছে সো নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 15 টো আমাক কি দিয়া আছে যদি হে twice x plus thrice y equals to 7 আৰু twice ax plus a plus b into y equals to 28 সমীকৰণ দ্বয়ৰ অসীম সংখ্যক সমাধান আছে তেন্তে আমি কোনটো ৰিলেচন আছে আমি উলিয়াব লাগে অসীম সংখ্যক সমাধান বা ইনফাইনাইট নাম্বাৰ অফ সলিউশন থাকিলে আমাক কি হয় a1/a2 = b1/b2 = c1/c2 মানে গোটেই গিটাৰ ৰেশিও আমাৰ ইকুৱেল হয় ঠিক আছে সো এতিয়া আমি কি কৰিম ৰেশিও খিনি চাও 2 বাই ইয়াত কি আছে টুৱাইস a আছে মানে 2 বাই টুৱাইস a = কি হ'ব এটো 3 বাই ইয়াত থাকিব a plus b ঠিক আছে বাকি খিনি নকৰিলে হ'ব এটো আমি ক্ৰস মাল্টিপ্লাই যদি আমি কৰি দিও কি হ'ব 2 3 গুণ 6 এটো a হ'ব ইকুয়াল টুৱাইস a plus টুৱাইস b হৈ যাব হয়নে সো টুৱাইস a ইফালে ললে কিমান হ'ব 4a = টুৱাইস b ঠিক আছে সো আমি 2 2 ক্যান্সেল কৰিলে টুৱাইস a = b অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন b b = টুৱাইস a হ'ব সো এটো বৰ ধুনিয়া কোৱেশ্চন সো এটা কোৱেশ্চন নম্বৰ 16 নো কি দি আছে চাবা তোমালোকে x/a = y/b = 1 সমীকৰণে অক্ষ দুডালৰ লগত কৰা আয়তৰ কালি হ'ব কি কৈছে area of the rectangle formed by the equation x/a = y/b = 1 with both axes ঠিক আছে আমি আয়ত ফৰ্ম কৰিলে এতিয়া চাবা তোমালোকে এই x/a = আমি কি কৰিম x/a = 1 বুলি লৈ লম ঠিক আছে সো x = আমি কি লিখিব পাৰিম a বুলি লিখিম আকৌ আমি যদি y/b = 1 বুলি লৈ লওঁ কি হ'ব y = b হৈ যাব তো এই দুটা আমি গ্ৰাফত যদি প্লট কৰি চাওঁ ঠিক আছে গ্ৰাফত প্লট কৰিলে আমি x এক্সিস এটো y axis হয় নহয় জানো সো x = a সাপোজ ইয়াতে আছে ঠিক আছে x = a তো ইয়া গ্ৰাফ যদি আমি ড্ৰ কৰো এটো এনেকে নহব জানো x = a হ'ব মই এৰোখিনি দি দিছো ঠিক আছে একচুয়ালি মই জামেন নাই ল বাৰু ঠিক আছে নেক্সট y = b হলে সাপোজ y b টো ইয়াত আছে সো এটো গ্ৰাফডাল কেনেকা এনেকে হ'ব এটো হৈ যাব y = b গ্ৰাফ হয়নে সো এটো কি হৈছে এটা আমাৰ এটা আয়ত হৈছে নে সো ইয়াৰ a খিনি পা এখিনিলৈকে আমাৰ ডিসটেন্স টু a হয় আৰু a খিনি পা এখিনি হৈ যায় b ডিসটেন্স হয় ঠিক আছে মানে এটা লেংথ হবে এটা ব্ৰেথ হ'ব সো আমি জানো যে আয়তৰ কালিটো আমি উলিয়াবৰ কাৰণে কি কৰো লেংথ ইনটু ব্ৰেথ হয় তো লেংথ ইনটু ব্ৰেথ হলে কি হ'ব এটো a এটো b অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন b ab বৰ্গ একক ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 17 টো আমি কৰি চাও কি দি আছে thrice x plus 2my = 2 আৰু twice x plus 5y plus 1 = 0 সমীকৰণৰ লেগ দুডাল সমান্তৰাল হলে m ৰ মান হ'ব ঠিক আছে সমান্তৰাল হ'বৰ কাৰণে কি আছিল আমাৰ a1/a2 = b1/b2 is not equals to c1/c2 ঠিক আছে সো ইয়াত আমি কৰি চাও কি হ'ব a1/a2 মানে 3/2 ইকুয়াল কি হ'ব twice m/5 আমি লাষ্টত আমি নকৰিলো হৈ যাব ইয়াক যদি আমি ক্ৰস মাল্টিপ্লাই কৰি দিও কি হ'ব 2 2 * 4 m = 3 5 * 15 অৰ্থাৎ m টো আমাৰ কি হৈ যাব 15/4 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন বি 15/4 ঠিক আছে সো
সো নেক্সট কোৱেশ্চন চাবা তোমালোকে কোৱেশ্চন নম্বৰ 18 টো আমাক কি দি আছে কাহৰ চিত্ৰ ABCD যদি এটা আয়ত হয় তেন্তে তো এতিয়া চাবা তোমালোকে x + y = 12 মানে আমি জানো যে আয়তৰ বিপৰীত বাহুবোৰ আমাৰ সমান হয় নহয় জানো সো আমি কি লিখিব পাৰিম x + y = 12 বুলি লিখিব পাৰো আকৌ x - y = আমি 8 বুলি লিখিব পাৰো দুটা যদি আমি এড কৰি দিও কিমান হ'ব twice x = দুটা এড কৰিলে 20 মানে x = আমাৰ হৈ যাব 10 হয়নে x = 10 হৈ গল তো কোনবা এটা ইকুৱেচন যদি পাতি দিও ফাৰ্স্ট ইকুৱেচন যদি আছে y = কি হ'ব 12 - 10 হলে হ'ব 2 হয়নে y = 2 x = 10 হয়নে অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপচন A x = 10 y = 2 হ'ব সো এনেকৈ আমি ইয়াক কৰিব পাৰিম হ'ব সো নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 19 টো আমাক কি দিয়া আছে ax + by = ab আৰু twice ax + 3by = 3b সমীকৰণত y ৰ মান কি হ'ব বুলি কৈছে সো এতিয়া চাবা তোমালোকে যেটো আমি y ৰ মান উলিয়াব লাগে তেতিয়া আমি কি কৰিম ফাৰ্স্ট ইকুৱেচনৰ পৰা x টো লৈ লওঁ তাৰপিছত ইয়াত x ৰ ভ্যালু পাতি দিম ঠিক আছে সো ইয়াত কি আছে আমাৰ ax = কি হ'ব ab - by হৈ যাব হয়নে সো কি হৈ যাব x = ab - by a হ'ব হয়নে সো x ৰ মানটো আমি এইটো সেকেন্ড ইকুৱেচনটো পাতি চাও সেকেন্ড ইকুৱেচনটো পাতিলে কি হ'ব 2ax আছিল হয়নে সো 2a * x ৰ জায়গাত হ'ব আমাৰ ab - by by a হয়নে সো a কেনসেল যাব বাৰু হ'ব আকৌ এটা আছে প্লাস 3by = 3b হয়নে সো এতিয়া চাবা তোমালোকে এই 2 লগত যদি এটো মাল্টিপ্লাই কৰো কি হৈ যাব আমাৰ 2ab হ'ব আকৌ -2by হ'ব আকৌ এটো প্লাস 3by = 3b হলনে সো এতিয়া 2ab টো ৰাখি দিও এই 3by পৰা 2by যদি গুছি যায় কি হ'ব সিম্পলি আমাৰ by থাকিব that is 3b আমাক যেটো অকল y লাগে তো এই by টো আমি ইয়াত থৈ দিম by = 3b - 2ab হলনে সো এতিয়া আমি কি কৰিম এই y ৰাখিবলৈ আমি b টো এফলে ডিভাইড কৰিম মানে y = 3b - 2ab by b কেনসেল হৈ কি হ'ব 3 - twice a 3 - twice a কোড আছে অপচন আমাৰ এটো আছে অৰ্থাৎ অপচন ডি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে এটো বৰ ইন্টারেস্টিং কোৱেশ্চন হয় তোমালোকে ভালদৰে চাবা সো ডিয়াৰছন কোৱেশ্চন নম্বৰ 20 টো আমাৰ একেবাৰে ইজি কোৱেশ্চন হয় কি দি আছে দ্বিঘাত সমীকৰণ এটাৰ আদৰ্শ আৰ্হিটো হৈছে মানে স্ট্যান্ডার্ড ফর্ম অফ এ কোয়াড্রেটিক ইকুয়েশন ইজ ঠিক আছে সো আমি গুটেখিনি আমি ফার্স্ট পোরশন খিনি একেটাই আছে সো এটো আমাৰ মাথা মাৰিবলৈ একোই নাই নেক্সট আছে চাবা আমি p = 0 আছে p <0 আছে p > 0 p ≠ 0 আছে হয়নে আমি সকলোৱে জানো যে p ≠ 0 টো আমাৰ শুদ্ধ হ'ব কাৰণ যদি আমাৰ এই p = 0 হৈ যায় মানে এই ফার্স্ট টার্মটো আমাৰ নাথাকিব মানে অনলি কি হৈ যাব আমাৰ এটো লিনিয়াৰ ইকুয়েশন হৈ যাব বুজি পালা অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হ'ব সো নেক্সট কোৱেশ্চন আমাৰ কোৱেশ্চন নম্বৰ 21 কি দি আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বুলি সুধিছে ঠিক আছে তো এতিয়া চাবা এটো আমাৰ কি দি আছে এটো x² + 2 = x + 2 হোল স্কয়ার ঠিক আছে সো ইয়াত আমাৰ x² আছে এই আকৌ x + 2 হোল স্কয়ার কৰিলে ইয়াতো আমি x² টার্ম এটা আহিব সো এই দুটা ক্যান্সেল কৰিলে কি হ'ব আমাৰ এটা লিনিয়াৰ ইকুয়েশন হৈ যাব মানে এটো আমাৰ শুদ্ধ নহব অপচন বি ৰ ক্ষেত্ৰত চাবা তোমালোকে এটো আমাৰ কি আছে x³ আছে সো কিউব থাকিলে তো কেতিয়াও কোয়াড্ৰেটিক ইকুয়েশন নহয় হয়নে তাৰপিছত চাবা এটো x + 2 হোল স্কয়ার বুলি আছে আকৌ এফালে x - 2 হোল স্কয়ার হয়নে সো দুইফালে যদি আমি x² থাকিব ইয়াতো x² এফালে থাকিব আৰু এফালে x² থাকিব হয়নে x² ক্যান্সেল গুছি গলে আমাৰ কি হ'ব ইউ এগেইন আমাৰ লিনিয়াৰ ইকুয়েশন হ'ব সো এটো আমাৰ ভুল হ'ব সো নেক্সট অপচন ডি টো চাবা কি আছে x + 2 হোল স্কয়ার মানে a + b হোল স্কয়ার লিখিব পাৰিম মানে x² + 4x + 4 = 0 হ'ব হয়নে অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি সো কোৱেশ্চন নম্বৰ 22 কি দিয়া আছে চাবা তোমালোকে 5x² + 3x - 7 = 0 সমীকৰণটোৰ ভেদ নিৰূপক হৈছে মানে ডিসক্ৰিমিনেন্টটো উলিয়াব লাগে ঠিক আছে ডিসক্ৰিমিনেন্ট উলিয়াব কাৰণে কি আছিল আমাৰ b² - 4ac ঠিক আছে সো ইয়াত b জায়গাত কি আছে 3 আছে সো আমাৰ কি হ'ব 3² - 4a এই জায়গাত আছে 5 into c জায়গাত আছে -7 হয়নে সো 3² কৰিলে কিমান হ'ব 9 মাইনাস প্লাস 5 4 * 20 27 যা হ'ব 140 হ'ব হয়নে সো এটো আমি যোগ কৰিলে কিমান হ'ব 149 কত আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি হ'ব ঠিক আছে 149 হ'ব সো নেক্সট কোৱেশ্চন নম্বৰ 23 টো আমি চাও কি দি আছে উক্তি বা এসারশন কি দি আছে এটা দ্বিঘাত সমীকৰণৰ বাস্তৱ সমাধান সদায় নাথাকে এ কোয়াড্ৰেটিক ইকুয়েশন ডাজ নট always have real roots ঠিক আছে কেতিয়াবা আমাৰ যদি আমি less than 0 হৈ যায় তেতিয়া আমাৰ কি হ'ব বাস্তৱ মূল নাথাকে বুলি আমি জানোই ঠিক আছে সো আমাৰ ঠিকই আছে এসারশনটো কারেক্ট আছে নেক্সট আমি ৰিজনটো চাও বা কাৰণটো চাও কি দি আছে এটা দ্বিঘাত সমীকৰণৰ বাস্তৱ সমাধান থাকিবলৈ হলে ভেদ নিৰূপকৰ মান শূন্যতকৈ ডাঙৰ হ'ব লাগে এ কোয়াড্ৰেটিক ইকুয়েশন
to have a real roots, its discriminant should be greater than 0. ঠিক আছে? Yes, this is also correct and this is the correct explanation হয়. ঠিক আছে? So অর্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন A হ'ব. ঠিক আছে? মানে A and R both are true, দুইটাই সত্য হয় and A R ৰ শুদ্ধ ব্যাখ্যা হ'ব। এনেকুৱা ধৰণৰ কোৱেশ্চন HSLC এক্সামতো আহিব, তোমালোকে ভালদৰে চাবা। সো দিয়াচোন কোৱেশ্চন নম্বৰ 24 টো চাবা তোমালোকে। x square minus kx plus 4 equals to 0 সমীকৰণটোত k কি মানৰ বাবে সমীকৰণটোৰ মূলধৰা বাস্তৱ আৰু সমান হ'ব। ঠিক আছে? ৰিয়েল এণ্ড ইকুৱেল হ'ব। ঠিক আছে? ৰিয়েল আৰু ইকুৱেল হ'বৰ কাৰণে আমাৰ কি হয় b square minus 4ac equal to 0 হ'ব লাগিব। তো ইয়াত b জায়গাত কি আছে আমাৰ minus k আছে। সো minus k whole square minus 4ac a জায়গাত 1 আছে, c জায়গাত 4 আছে equals to 0 হয়নে? সো minus k square কৰিলে আমাৰ কি হ'ব simply k square হ'ব আৰু minus 4 4 যা 16 তো ইফাল লৈ গলে আমি plus 16 হৈ যাব। সো k ভ্যালু আমাৰ কি হ'ব plus minus 4 plus minus 4 কোড আছে অপচন 8 আছে, অৰ্থাৎ ই আমাৰ শুদ্ধ হ'ব। ঠিক আছে? সো নেক্সট কোৱেশ্চন আমি কোৱেশ্চন নম্বৰ 25 টো আমি আগবাঢ়ি যাওঁ। 25 টো আমাৰ কি আছে তলৰ কোনটো উত্তৰে দ্বিঘাত সমীকৰণ গঠন কৰিব পৰা যায়। ফৰ্ম which of the following statement a quadratic equation can be constructed। ঠিক আছে? তো আমাৰ অপচন এ টো কি দিছে তোমাৰ বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 450। তো টোটাল স্টুডেন্ট মানে যদি আমি স্টুডেন্ট ছাত্ৰ ছাত্ৰী এটা ছাত্ৰ x ললে ছাত্ৰী যদি y ললো প্লাস কৰিলে কিমান হ'ব 450। সো এটা আমাৰ কোয়াড্ৰেটিক ইকুৱেচন নহয়, আমাৰ লিনিয়াৰ ইকুৱেচন হে হ'ব। ঠিক আছে? নেক্সট কোৱেশ্চন চাবা তোমালোকে কি দিয়া আছে। তোমাৰ বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যাৰ লগত 52 যোগ কৰিলে যোগফল 250 হয়। ছাত্ৰীৰ সংখ্যা যেনিবা x ললে তাৰ লগত যদি 52 যোগ কৰি দিও কি হ'ব 250 হ'ব। এগেইন x ৰ পাৱাৰ টু 1 আছে, সো ইউ হ'ব লিনিয়াৰ ইকুৱেচন বা আমি ৰৈখিক সমীকৰণ হ'ব। নেক্সট কোৱেশ্চনটো নেক্সট অপচনটো চাও আমি কি দিয়া আছে। তোমাৰ বিদ্যালয়ৰ ছাত্ৰৰ সংখ্যা দুগুণ হলে আমাৰ কি হ'ব 260। ছাত্ৰৰ সংখ্যা x ললে তাৰ দুগুণ কৰিলে কিমান হ'ব 260। ঠিক আছে? ইয়াতো x ৰ পাৱাৰটো কিমান হৈ আছে 1 হৈছে, ইউ আমাৰ ৰৈখিক সমীকৰণ হে হ'ব। নেক্সট ডি টো কি দিয়া আছে চাবা তোমালোকে। তোমাৰ বিদ্যালয়ৰ ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাতকৈ 60 বেছি, মানে x যদি ছাত্ৰৰ সংখ্যা লও x ছাত্ৰীটো যদি y লও ছাত্ৰীতকৈ আমাৰ 60 বেছি বুলি কৈছে। আকৌ লগতে কি কৈছে ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা পূৰণফলটো 1600, মানে x * y কৰিলে আমাৰ কি হ'ব 1600 হ'ব হয়নে? সো আমি x ৰ জায়গাত যদি y + 60 ইয়াত পাতি দিও কি হৈ যাব আমাৰ y + 60 into y equals to 1600। সো ইয়াক যদি আমি পূৰণ কৰি দিও কি হ'ব y into y হলে হৈ যাব y square plus 60y minus 1600 equals to 0। মানে এটো কি হৈ গল আমাৰ এটা দ্বিঘাত সমীকৰণ হল হয়নে? অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। ঠিক আছে? সো নেক্সট কোৱেশ্চন চাবা তোমালোকে কি দিয়া আছে। কোৱেশ্চন নম্বৰ 26 মৌলিক সমানুপাতিকতা উপপাদ্য কোনজন গণিতজ্ঞই আগবঢ়াইছিল। বেসিক প্ৰপৰ্শনালিটি থিওৰাম was introduced by which mathematician। ফাইন। সো ইয়াত চাবা তোমালোকে কি কি দিয়া আছে। অপচন এ ইউক্লিড, অপচন বি পাইথাগোৰাছ, অপচন সি থেলছ, অপচন ডি আৰ্যভট্ট। ঠিক আছে? সো এইটো তোমালোকে চাবা যেটো বেসিক প্ৰপৰ্শনালিটি থিওৰাম হেটো আমি থেলছৰ সূত্ৰ বুলিও আমি জানো, থেলছ থিওৰাম বুলিও জানো। ঠিক আছে? সো এইটো ইউক্লিডো নহয়, পাইথাগোৰাছও নহয়, আৰ্যভট্ট নহয়, তো অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি। ঠিক আছে? সো ডিয়াৰ ষ্টুডেন্ট তোমালোকে যদি ভিডিওটো এইখিনিলৈকে চাই ভাল পাইছা তোমালোকে লাইক কৰি দিবা আৰু কমেন্ট কৰি দিবা কেনেকুৱা পাইছা, এতিয়ালৈকে তোমালোকৰ স্কোৰটো কিমান হৈছে তোমালোকে কমেন্ট বক্সত জনাই দিবা। ঠিক আছে? ঠিক আছে? ইয়াৰ পিছত যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনছখিনিৰ যেটো পিডিএফ আছিলে মই পিডিএফ পাইছিলো, সেই পিডিএফটো ভিজিবল ভালকে হোৱা নাই, যাৰ কাৰণে নেকি মই ভিডিওটো ইমানতে সমাপ্ত কৰিছো। যদি তোমালোকে ভিডিওটো এইখিনিলৈকে ভাল পাইছা লাইক কৰি দিবা আৰু কমেন্টত জনাই দিবা কেনেকুৱা পাইছা। লগতে মোৰ চেনেললৈ সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ। আৰু লগতে যদি তোমালোকৰ বেলেগ ডিস্ট্ৰিক্টৰ কিবা পেপাৰ আছে মোৰ WhatsApp নম্বৰ ইয়াতে ওলাই আছে, তাত তোমালোকে দি দিবা, তেতিয়া মই সেইখিনিও ভিডিও দিবলৈ ট্ৰাই কৰিম। লগতে এই যেটো গোলাঘাট ডিস্ট্ৰিক্টৰ যিখিনি কোৱেশ্চন ৰেষ্ট কোৱেশ্চন আছে সেইখিনি মই নেক্সট ভিডিও দিবলৈ ট্ৰাই কৰিম। গতিকে আজি ভিডিওটো আমি ইমানতে শেষ কৰিছো। থ্যাংক ইউ, হ্যাভ এ নাইস ডে।